Welcome to my YouTube channel. My name is Wajidur Rahman, trainer of agriculture and horticulture NSQF. আজি আমি আলোচনা কৰিম ক্লাছ 10 or agriculture and horticulture subject. Elective subject হয়, সব স্কুলত নাই, কিছুমান সিলেক্টিভ স্কুলত আছে। তো আমাৰ কিতাপখন ইংলিছ মিডিয়াম হোৱাৰ কাৰণে আমাৰ ইংৰাজী মিডিয়ামৰ ষ্টুডেণ্টৰ সিহঁতৰ কাৰণে একো প্ৰব্লেম নাই, কিন্তু আমাৰ অসমীয়া মিডিয়ামত যিখিনি ষ্টুডেণ্টছ আছে সিহঁতৰ অলপ প্ৰব্লেম হয়। তো আজি সিহঁতক মানে সহায় কৰাৰ কাৰণে, সিহঁতৰ যাতে হেল্প হয়, মই সিহঁতৰ মানে নিজে বনোৱা, মোৰ ফালৰ পৰা নিজে বনোৱা নোটছখিনি আলোচনা কৰিম, যাতে সিহঁতে মানে নোটখিনি বনাব পাৰে, প্লাছ HSLCত ভাল নম্বৰ পাব পাৰে। মই কিতাপখন দেখুৱাইছোঁ, এইখন আমাৰ এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ কিতাপখন ইংৰাজীত হয়। তো আমি আৰম্ভ কৰিম, চেপ্টাৰ ৱাইজ আৰম্ভ কৰিম। আমি প্ৰথমতে ফাৰ্ষ্ট চেপ্টাৰটো ডিছকাছ কৰিম। তো ডিয়াৰ ষ্টুডেণ্টছ, আমি প্ৰথম চেপ্টাৰটো চাম। প্ৰথম চেপ্টাৰটো হয় আমাৰ ইৰিগেশ্যন মেনেজমেণ্ট এণ্ড ভেজিটেবল ক্ৰপছ, তাৰমানে জলসিঞ্চন ব্যৱস্থাপনা, পাচলি শস্যত জলসিঞ্চন ব্যৱস্থাপনা। ছেশ্যন 1, এটা চেপ্টাৰত আমাৰ 2, 3, 4টা পৰ্যন্ত ছেশ্যন থাকে। তো ছেশ্যন 1টো হৈছে আমাৰ ইৰিগেশ্যন এণ্ড ৱাটাৰ কোৱালিটি, জলসিঞ্চন আৰু পানীৰ মানদণ্ড বা গুণাগুণ। তো আমি ডাইৰেক্টলি চেপ্টাৰৰ পিছফালৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। 8 নম্বৰটো হৈছে ফিল ইন দ্য ব্লাংকছ। 1 নম্বৰ, উদ্ভিদৰ জীৱনৰ বাবে পানী হ'ল এটা দৰকাৰী। এনচাৰটো হ'ব উপাদান, এলিমেণ্ট। 2 নম্বৰ, শাক পাচলি শস্যৰ দ্ৰুত বৃদ্ধি ঘটে, সেইবাবে ইহঁতক ডেছ আৰু ডেছৰ প্ৰয়োজন, সঘনে আৰু বহু পানীৰ প্ৰয়োজন, ফ্ৰিকুৱেণ্ট এণ্ড মোৰ ৱাটাৰ। 3 নম্বৰ, নগৰীয় ঔদ্যোগিক অঞ্চলৰ পৰা অহা অপৰিশোধিত পানীৰ গুণাগুণৰ মান বেয়া, ইংৰাজীত পুৱৰ। 4 নম্বৰটো হ'ল আমাৰ ডেছ pH পৰিসৰৰ পানীৰ জলসিঞ্চনৰ বাবে সুৰক্ষিত বুলি গণ্য কৰা হয়। তো তোমালোকে জানাই যে pHটো হৈছে এচিডিটি আৰু এলকালিনিটি, অম্ল আৰু ক্ষাৰকতা নিৰ্ধাৰণ কৰাৰ কাৰণে আমি pHৰ টেষ্ট কৰা হয়। তো pHৰ মান যদি 7তকৈ কম হয়, তেতিয়াহ'লে আমাৰ এচিডিক হয়, আম্লিক হয়, আৰু 7ৰ পৰা 14লৈকে আমাৰ ক্ষাৰকীয় হয়। তো জলসিঞ্চনৰ পানীৰ কাৰণে তোমালোকে মনত ৰাখিবা যে 6.5 to 8.5, স্লাইটলি আম্লিক আৰু স্লাইটলি অলপ পৰিমাণে ক্ষাৰকীয় হ'লে চলিব। এতিয়া আহিব আমাৰ MCQ, মাল্টিপল চইচ কুৱেশ্যন আহি থাকে আমাৰ 5টা, 6টা, 7টাকৈ আহে মেট্ৰিক পৰীক্ষাত। 1 নম্বৰটো হ'ল জলসিঞ্চন হ'ল ডেছ। তো তোমালোকে জানা যে জলসিঞ্চন মানে হ'ল কেৱল পানীৰ কৃত্ৰিম প্ৰয়োগ। কৃত্ৰিম প্ৰয়োগ মানে আমি প্ৰয়োগ কৰা, আমি যেনেকৈ প্ৰয়োগ কৰোঁ, নলা বান্ধি, কেনেল বনাই, পাইপেৰে আনি, তো কৃত্ৰিম পদ্ধতিৰে পানী প্ৰয়োগ কৰাক কোৱা হয় জলসিঞ্চন। 2 নম্বৰ, বেছিভাগ শস্যৰ বাবে জলসিঞ্চন কৰা পানীয়ে ধাৰণ কৰা সুৰক্ষিত বৰণৰ পৰিমাণ। আমাৰ বৰণ এনেকুৱা এটা বিষাক্ত পদাৰ্থ, ইয়াৰ এটা নিৰ্দিষ্ট মানতকৈ যদি বেছি হয়, আমাৰ পানীটো দূষিত হয়, বিষাক্ত হয়। সেইকাৰণে জলসিঞ্চনৰ পানীত বৰণ থাকিব লাগে। A নম্বৰটো হ'ব 1 ppm কৈ কম, ppm মানে পাৰ্টছ পাৰ মিলিয়ন। 3 নম্বৰটো হ'ল আটাইতকৈ সাধাৰণ পৃষ্ঠ পানীৰ উৎস, মানে ছাৰফেচত, পৃথিৱীপৃষ্ঠত পোৱা আটাইতকৈ বেছি পৰিমাণে পোৱা পানীৰ যিটো পানীৰ উৎস হয়, সেইটো হ'ল আমাৰ C নম্বৰটো হ'ব নদী। 4 নম্বৰটো হ'ল পানীত দ্ৰৱীভূত হৈ থকা মুঠ লৱণৰ পৰিমাণ মাপা হয় ডেছৰ দ্বাৰা। তো পানীত লৱণ দ্ৰৱীভূত হৈ থাকে, লৱণ মানে
ছডিয়াম ক্লৰাইড হ'ব পাৰে। তো আৰু বিভিন্ন ধৰণৰ লৱণ হ'ব পাৰে। লৱণ মানে এচিড আৰু ক্ষাৰে যেতিয়া বিক্ৰিয়া কৰে আমাৰ পানী আৰু লৱণৰ সৃষ্টি হয়। এই লৱণটো মেজাৰ কৰাৰ কাৰণে আমাৰ এটা সঁজুলি আছে, ইয়াৰ নাম হৈছে ইচি মিটাৰ ব্যৱহাৰ কৰা হয়। তো আমাৰ এনচাৰটো হ'ব ইচি মিটাৰ, ডি নম্বৰটো। 5 নম্বৰটো জলসিঞ্চনৰ পানীৰ বৈদ্যুতিক পৰিবাহিতা, ইলেক্ট্ৰিক কণ্ডাক্টিভিটি, এইটো আমাৰ হ'ব লাগে 1500 মাইক্ৰ'হমছ পাৰ চেণ্টিমিটাৰতকৈ কম, ইয়াতকৈ কম হ'ব লাগে। এতিয়া আমাৰ শ্বৰ্ট এনচাৰ টাইপ কুৱেশ্যন সমূহ এইবিলাকত 2 মাৰ্কছ থাকিব পাৰে বা 3 মাৰ্কছ থাকিব পাৰে। তোমালোকে চোৱা যে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। জলসিঞ্চনৰ সংজ্ঞা দিয়া, মানে জলসিঞ্চন কাক বোলে আৰু জলসিঞ্চনৰ পানীৰ ভূমিকা তালিকাভুক্ত কৰা। তো জলসিঞ্চন আমি জানো যে শস্যত পানীৰ কৃত্ৰিম প্ৰয়োগ, তেতিয়া শস্যত পানীৰ চাপ দেখা দিয়ে। তো জলসিঞ্চনৰ পানীৰ ভূমিকা হ'ল পানীৰ যে উদ্ভিদৰ বৃদ্ধি আৰু বিকাশত সহায় কৰে, পানী দৰকাৰী মৌল এটা, পানীয়ে মৌলবিলাক স্থানান্তৰ কৰাত সহায় কৰে, শোষণ কৰাত সহায় কৰে ইত্যাদি। তাৰপিছত আমাৰ ছেশ্যন 1ৰ 2 নম্বৰ প্ৰশ্নটো হ'ল পইণ্ট আউট দ্য ক্ৰাইটেৰিয়া ফৰ সুইটেবিলিটি অফ ইৰিগেশ্যন ৱাটাৰ। জলসিঞ্চনৰ পানীৰ উপযুক্ততাৰ বাবে থাকিবলগীয়া চৰ্তবোৰ লিখা। তো আমাৰ জলসিঞ্চনৰ পানীত কিছুমান চৰ্ত থাকিব লাগিব। 1 নম্বৰ আছে pH-টো, আমি ক'লোঁ 6.5 to 8.5। পানীৰ লৱণাক্ততা মানে ৱাটাৰ চেলাইনিটি। তাৰপিছত আমাৰ ছডিয়ামৰ শোষণৰ অনুপাত, তাৰপিছত ছডিয়াম কাৰ্বনেট আৰু বাইকাৰ্বনেটৰ গাঢ়তা, বৰণৰ পৰিমাণ, এই 5টা চৰ্ত। তাৰপিছত আমাৰ 3 নম্বৰ প্ৰশ্নটো হৈছে when is water suitable for irrigation? কেতিয়া পানী জলসিঞ্চনৰ কাৰণে উপযুক্ত বুলি মানে কোৱা হয়। তো জলসিঞ্চনৰ কাৰণে আমি যিকোনো পানী উপযুক্ত বুলি ক'ব নোৱাৰোঁ, যাৰ কাৰণে চৰ্তকেইটা আমাৰ পূৰণ কৰিব লাগিব। তো জলসিঞ্চনৰ চৰ্ত সেইকেইটাই হ'ল চৰ্ত যে pH-টো ইমানৰ পৰা ইমান, লৱণাক্ততা ইমান, ছাৰ ভেলু মানে ছডিয়াম এবজৰ্পশ্যন ৰেচিঅ', ছডিয়াম কাৰ্বনেট, বাইকাৰ্বনেট, বৰণৰ পৰিমাণ, এই 5টা যদি আমাৰ ঠিকে থাকে, মানে যিমান থাকিব লাগে তাতকৈ তেনেকুৱাই থাকে বা তাতকৈ বেছি নাথাকে, তেতিয়াহ'লে আমাৰ চৰ্ত পূৰণ হৈ যাব। 4 নম্বৰটো ইম্পৰ্টেণ্ট হয় যে উপযুক্ত উদাহৰণৰ সৈতে জলসিঞ্চনৰ উৎসসমূহ ভাগ কৰা। জলসিঞ্চনৰ পানী আমি ক'ৰ পৰা লওঁ সেইটো ভাগ কৰিব কৈছে। তো আমাৰ দুটাই মানে উৎস, এটা হৈছে পৃথিৱী পৃষ্ঠৰ পানীৰ উৎস আৰু এটা হৈছে ভূগৰ্ভৰ মানে আণ্ডাৰগ্ৰাউণ্ড। তো পৃথিৱী পৃষ্ঠত জানাই নদী, পুখুৰী, হ্ৰদ, ডেম, নদী বান্ধ ইত্যাদি, আৰু ভূগৰ্ভৰ ডাগ ৱেল হয় আমাৰ, যিটো আমি খান্দো, কুঁৱা, টিউব ৱেল হয় যিটো বৰিং কৰা হয়, বৰ ৱেল যিটো আমাৰ দমকল হয়, এইকেইটা। তাৰপিছত এটা ইম্পৰ্টেণ্ট প্ৰশ্ন, পানী পৰীক্ষাই এজন শিক্ষকক কেনেদৰে সহায় কৰে। এই প্ৰশ্নটো আহিছে HSLC-ত যোৱা বছৰ, মানে 2014-ত। তো পানী পৰীক্ষাৰ ফলত খেতিয়কসকলে জানিব পাৰে pH কিমান আছে, লৱণ কিমান আছে, ছডিয়াম এবজৰ্পশ্যন ৰেচিঅ' কিমান, কাৰ্বনেট, বাইকাৰ্বনেট কিমান, বৰণৰ পৰিমাণ কিমান। তো এনেকৈ সহায় কৰে, নহ'লেতো কি হৈ যাব, মাটি আমাৰ প্ৰদূষণ হৈ যাব, শস্য বেয়া হ'ব, বেয়া পানী এপ্লাই কৰিলে। সেইটোৱে লিখি দিয়া আছে, তোমালোকে লিখি ল'বা। তো 2 নম্বৰটো হ'ল মেচ দ্য কলামছ, মিলাব দিছে। তো পানীৰ মানদণ্ড পৰীক্ষা। তো পানীৰ মানদণ্ড পৰীক্ষাটো পানীৰ উপযুক্ততা টেষ্ট কৰাৰ কাৰণে হয়। 2 নম্বৰ বেয়া মানদণ্ডৰ পানী কি কৰে, আমাৰ বেয়া মানদণ্ডৰ পানী শিপা অঞ্চলত লৱণ জমা কৰে। pH-ৰ মান বাঢ়ে, কেতিয়া pH-ৰ মান বাঢ়ে, যেতিয়া আমাৰ কাৰ্বনেট আৰু বাইকাৰ্বনেট বাঢ়ে। তাৰপিছত আমাৰ জলসিঞ্চনৰ ব্যৱধান বাঢ়ে, মানে আজি কৰিলোঁ আৰু এসপ্তাহ পিছত, এইটো ব্যৱধান। তো ব্যৱধানটো কেতিয়া বাঢ়ি যায়, যেতিয়া আমাৰ মালচিং কৰা হয়। মালচিং মানে মাটি পৃষ্ঠ শস্য ৰোপণ কৰাৰ পিছত ঢাকি দিয়া হয় প্লাষ্টিক দি বা জৈৱ আৱৰ্জনা দি, ইয়াৰ ফলত যাতে অপতৃণ আমাৰ বেছিকৈ নহয় আৰু আমাৰ পানী শুকাই নাযায়। আৰু লাষ্টটো হৈছে বাম বা অগভীৰ শিপাযুক্ত শস্য সঘনে পানী দিয়া হয়, বেছি পানী দিব লাগে, কাৰণ শিপা
অলপ দূৰ যায় মাটিৰ তলত, বেছি তললৈ পানী টানিব নোৱাৰে, সেইকাৰণে পানী সিহঁতক বেছি পৰিমাণে লাগি থাকে। তো ইয়াৰ পিছত আমি অতিৰিক্ত প্ৰশ্নখিনি আলোচনা কৰিম। তোমালোকে নেক্সট ভিডিঅ' চাবা। থেংক ইউ ভেৰি মাছ। ভাল লাগিলে লাইক কৰিবা, কমেণ্ট কৰি জনাবা, শ্বেয়াৰ কৰিবা, এগ্ৰিকালচাৰৰ ষ্টুডেণ্টবিলাকৰ যাতে সহায় হয়। থেংক ইউ ভেৰি মাছ।